একে ৰছিদ আলমৰ গাত 440 ভল্টেজ থাকে, কোনোবা যদি টাচ কৰিব আহে ছিটকি যাব। পশ্চিমৰ মানুহ পূবলৈ অহাৰ কাৰণে ঠেং মেলিছে বুলি এটা বজাৰত কথা ওলাইছে। পূবৰ ক'ৰবাত সিংহাসনখন লৰিব নেকি, এই ধৰণৰ কথাও বজাৰত ওলাইছে। এইবিলাক বজৰুৱা মানুহ, বজাৰত ওলাইছে মানে বজৰুৱা মানুহ, যাৰ কথা কৈছে এইবিলাক বজৰুৱা মানুহ। সেই মানুহবিলাক যিবিলাক বজৰুৱা বেয়া মানুহ, সব জাতি জনজাতি সবৰ ভোট পাইছে। মই বিধায়ক হোৱাৰ আগত মই সেইটোৱে লৈ আনন্দ অনুভৱ কৰোঁ, গৌৰৱ অনুভৱ কৰোঁ যে সকলো জাতি জনজাতিৰ মই নেতা হ'ব পাৰিছোঁ। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিন আৰু ইতিমধ্যে দেখিছে আপোনালোকে আমি নামনিৰ কেইবাটাও অঞ্চললৈ গৈছোঁ, কেইবাটাও পঞ্চায়তলৈ গৈছোঁ আৰু ইতিমধ্যে আমি ভোটাৰসকলৰ মনৰ খবৰ জানিবলৈ চেষ্টা কৰিছোঁ, কি তেওঁলোকে আচলতে আশা আকাংক্ষা কৰিছে, জনপ্ৰতিনিধিসকল কি হোৱাটো কেনেকুৱা হোৱাটো বিচাৰিছে, সেই সকলো কথা আমি ND24 ভিন্ন প্ৰান্তলৈ গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গোৱালপাৰাৰ কেইবাটাও প্ৰান্তলৈ আমি গৈছোঁ, পূব গোৱালপাৰাৰ কেইবাটাও অঞ্চললৈ আমি গৈছোঁ, কিন্তু এইবাৰ ভোটাৰসকলে কি ধৰণৰ আচলতে তেওঁলোকে ইছ্যু লৈ ভোট দিবলৈ যাব সেই কথাখিনি আমি পাতিছোঁ। এই মুহূৰ্তত গোৱালপাৰাত আছোঁ আৰু পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক, কংগ্ৰেছৰ বিধায়ক একে ৰছিদ আলম ডাঙৰীয়া আমাৰ সৈতে আছে আৰু কেইটামান প্ৰশ্ন আমাৰ আছে। প্ৰশ্নটো আমাৰ বুলি ক'লে ভুল হ'ব, কাৰণ আমি গ্ৰাউণ্ড জিৰ'ত ঘূৰি যিসকল জনতাৰ পৰা কেইবাটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ সেইকেইটাহে প্ৰশ্ন উত্থাপন কৰিম। ফটোতে আমি বহুখিনি ঠাই আপোনাৰ সমষ্টিত আজি ঘূৰিছোঁ, পঞ্চায়তৰ খবৰ অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। গোৱালপাৰা 4টাকৈ সমষ্টিত আপোনালোকৰ কংগ্ৰেছৰ দখলত আছে। এইবাৰ পঞ্চায়তত কিন্তু আমি যিমানখিনি তেওঁলোকৰ পৰা শুনিছোঁ, জনতাৰ পৰা যিমানখিনি প্ৰচাৰত আপোনালোকে আচলতে গুৰুত্ব দিব লাগিছিল, ইমানখিনি প্ৰচাৰত গুৰুত্ব দিয়া নাই। কাৰণটো যদি সুধোঁ উত্তৰটো আপুনি কি দিব? এইটো ভিত্তিহীন। নিশ্চয় আপোনালোকে ৰাইজৰ মতামত আনিছে, গতিকে ৰাইজটো মানে এতিয়া চাওক, গোৱালপাৰা সমষ্টিত যোৱা MP ইলেকশ্যনত 1,26,000 ভোট আমি পাইছোঁ, তেওঁলোকে 66,000 ভোট পাইছে। UDF আৰু AGPৰ কেণ্ডিডেটে পাইছিল MP ইলেকশ্যনত। গতিকে এই মানুহখিনি 66,000 মানুহখিনি আমাৰ বিৰোধী। নিশ্চয় এনেকুৱা হৈছে যিকেইজনো তাতে গৈছে, আমাৰ বিৰোধী মানুহৰ তাতেই কিজানি গৈ পাইছে, নহ'বও পাৰে, মোৰ এটা ডাউট। কিন্তু দিনে ৰাতিয়ে একদম আমাৰ বুথ প্ৰেচিডেণ্টৰ পৰা ৱাৰ্কাৰৰ পৰা সকলোৱে লাগি গৈছে। এজন লিডাৰো নাই যে পঞ্চায়ত ইলেকশ্যনত জড়িত হোৱা নাই। আজি AICC ছেক্ৰেটাৰী আহি আছে আমাৰ মাজত। এই যে যদি গুৰুত্ব দিয়া নাই বুলি যদি কৈছে, এইটো সম্পূৰ্ণ ভুল। আমি একেবাৰে গুৰুত্ব সহকাৰে লৈছোঁ আৰু ৰাইজৰ সঁহাৰিও পাইছোঁ। গোৱালপাৰা সমষ্টিত 2টা ব্লক আছে, মই আজি কৈ গ'লোঁ কেমেৰাৰ আগত। আঞ্চলিক পঞ্চায়ত, তাৰমানে 2টা আঞ্চলিক পঞ্চায়তত আমি গঠন কৰিম। জিলা পৰিষদ গোৱালপাৰা ইষ্টৰ 4টাই জিকিব, জলেশ্বৰৰ 4টাই জিকিব, 8টা। দুধনৈ আৰু ৱেষ্ট মিলি আমি 3টা পাম। আশা কৰিছোঁ আৰু বেছি। এতিয়া দলগুমা মাটিয়াটো আমি CPMক এৰি দিছোঁ। আমি স্থানীয় হিচাপত মানে বুজা পৰা কৰিছোঁ। ঠিক তেনেকুৱাকৈ অখিল গগৈ যি কয় কওক, আমাক দায়িত্ব দিছে স্থানীয় হিচাপত বুজা পৰাৰ কাৰণে। অখিল গগৈৰ দলত ৰাইজৰ দলক আমি ছাপোৰ্ট কৰিছোঁ, জয়ৰাম কুচি। আমি টোটেল 11টা ছিট পাম আৰু তেওঁলোকে পাব 5টা। জিলা পৰিষদ আমি গঠন কৰিম, একেবাৰে নিশ্চিন্তাত থাকক, ইয়াতে কোনো সন্দেহ নাই। এই আৰু এটা কথা মই এইখিনিতে সুধিব বিচাৰিছোঁ, কালিৰ দিনটোতো এটা যথেষ্ট চৰ্চা এটা বিষয় হ'ল যে উচ্ছেদক লৈ যথেষ্ট চৰ্চা হৈছে। আপোনাৰ কথা কিছুমান মন্ত্ৰী অশোক সিংঘালে কিছুমান কথা কৈছে যে আপুনি এই ধৰণে সংখ্যালঘুৰ ওচৰলৈ যায়, তেওঁলোকক উচতনি দিয়ে যে তাত উচ্ছেদ হ'ব, তাৰ পৰা আপুনি আকৌ তেওঁলোকৰ পৰা কমিশ্যনো লয়, এই ধৰণৰ কথা কিছুমান ওলাইছে বজাৰৰ খবৰ। বিশেষকৈ BJP আৰু বিশেষকৈ যিটো তেওঁতো সেই বেপাৰী গোষ্ঠী হয়নে, তেওঁলোকে সেইটোৱে টকা 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 কৰি ভাবি থাকে, ৰাইজৰ কল্যাণৰ কাম কোনোদিন নকৰে। মই কেমেৰাৰ আগত কৈছোঁ, তেওঁ নিজে ইলেকশ্যন কৰিব আহিছিল হাছিলা বিলত। মই যেতিয়া তাৰ প্ৰতিবাদ কৰিলোঁ, টিভিত কৈছোঁ, তেওঁক গোৱালপাৰা জিলা নিষিদ্ধ কৰিছিলোঁ, যে পূৰ্বক নিষিদ্ধ কৰিছিলোঁ, সোমাবলৈ নিদিওঁ। তাৰপিছত মোক মাতি নি কম্প্ৰমাইজ কৰিছে। তেওঁক সুধিব, মইতো কেমেৰাৰ আগত কৈ আছোঁ। বাৰম্বাৰ মাতা সত্ত্বেও মই যোৱা নাছিলোঁ। মোৰ চেলেঞ্জ তেওঁক সোমাব নিদিওঁ গোৱালপাৰা জিলাত যদি এনেকুৱা জনবিৰোধী কাম কৰে। পিছত তেওঁ মোক মাতি নি মই লগত 3জন বিধায়কক লৈ গৈছোঁ।
লৈ যাই ধুনীয়াকৈ আলোচনা কৰিছে যে মই একচুৱেলি বস্তুবিলাক বুজি পোৱা নাছিলোঁ, মুখ্যমন্ত্ৰী ধুনীয়াকৈ মোক বুজাই দিছে, এতিয়া আপোনালোকৰ লগত মিলি কাম কৰিম। গতিকে কি কি কাম কৰিব লাগে 1.5 ঘণ্টা আলোচনা কৰিছোঁ, তাতে ৰিটেন বুজা পৰা কৰিছে আমাৰ লগত। তেওঁক সুধিব। আৰু মানুহ হাঁহিছে, মই দুখীয়া মানুহৰ পৰা ইভেকশ্যনৰ নামত পইচা তোলাটো মানে তেওঁ মিলাব পৰা নাই। তেওঁলোকে যে ইভেকশ্যন কৰিব একেবাৰে খাটাং কৈছে। টংকেশ্বৰ ৰাভা কালিও কৈছে 14 তাৰিখত ইভেকশ্যন কৰিব। আপোনাৰ বিজেপিৰ নেতা মুখাপিন্ধা নেতা এজন, হিন্দুত্ববাদী নেতা এজন আছে, কাশ্যপ প্ৰকাশ লক্ষীপুৰৰ, তেওঁ খোলাকৈ কৈছে ইভেকশ্যন হ'বই। এতিয়া সেইটো ঢাকিবলৈ যেতিয়া এইটো কথা ক'ল, মানুহ জাঙুৰ খাই উঠিল। এনেকৈ ভালুকডুবিৰ যিজন এজিপিৰ কেণ্ডিডেট দহন জিব্ৰাণ, তেওঁ কৰিলে ইভেকশ্যন হ'ব, যিসকলক নটিচ দিয়া আছে, 1.5 বছৰ আগতেই দিয়া আছে, চৰকাৰী প্ৰক্ৰিয়া এইটো। যেতিয়া ক'লে মানুহ বিক্ষোভ হৈ গ'ল। তেওঁ এইখিনি ঢাকিবলৈ মানে কথাটো মিলাবও নোৱাৰিলে। মোক ক'লে মই মিলাই দিলোঁ হয় ধুনীয়াকৈ। এইবিলাকতো ব্যৱসায় মানুহ, ৰাজনৈতিক ভাষাও নাজানে। মোক কোৱা কথাটো অলপ ভালকৈ ক'ব লাগিছিল। তেওঁ যদি ক'ব নোৱাৰে, মোক ক'লে মই ধুনীয়াকৈ মিলাই দিলোঁ হয়। ইভেকশ্যনৰ নামত, NRCৰ নামত সুপ্ৰিম কোৰ্ট হৈছে, কিমান টকা খৰচ হৈছে আমিহে জানো, আমাৰ দৰমহাৰ পইচা দিছোঁ। ইভেকশ্যনৰ নামত এই হাছিলা বিলত যেতিয়া হাইকোৰ্ট হয়, মইহে তাৰে টকা দিছোঁ। তাৰে যিখিনি অলপ স্বাৱলম্বী আৰু তেওঁলোকে মিলি মই দিছোঁ। পাইকানত যিটো হাইকোৰ্ট হ'ল ইভেকশ্যনৰ নামত, সেইটো মইহে টকা দিয়া। মই টকা দিয়া মানুহ, লোৱা মানুহ নহয়। চবেই জানে, আপোনাৰ লোকেল ৰিপৰ্টাৰক সুধিব। মই মানুহক সহায় কৰোঁ। এতিয়া MLA হৈছে বেলেগ কথা। MLA হোৱাৰ আগত ওপৰৱালাই যি দিছে, অশোক সিংঘাৰহঁতৰ যেতিয়া অসমত আহিছিল, তেওঁৰ নিচিনা মানুহ আমাৰ পূৰ্বপুৰুষৰ কৰ্মচাৰী আছিল। কেইটকালৈ অসমত আছিল সোধক। আজি কিমান টকাৰ মালিক। এতিয়া যদি তেওঁ সোধা হয় যে আপুনি অসমত প্ৰৱেশ কৰাতে আপোনাক কিমান টকা আছিল, এতিয়া আপুনি কিমান টকাৰ মালিক, ক'ৰ পৰা এইবিলাক সংগ্ৰহ কৰিলে? গোটেই অসমখন এওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুদ্ধি দি অনা অসমীয়াক, বনীয়া গোষ্ঠীক লিজত দিয়া নাই জানো? একমাত্ৰ এওঁৰ বুদ্ধিত। আজি পীযুষ হাজৰিকা ডাঙৰীয়া বিজেপি দল কৰক, সেইটো বেলেগ কথা। এজন অসমীয়া ল'ৰা, প্ৰভাৱশালী মন্ত্ৰীক ফেঞ্চি বজাৰত ক্ষমা খোজাবলৈ বাধ্য কৰা মানুহজন অশোক সিংঘাল, এই বেপাৰী গোষ্ঠী। তেওঁ এই ৰাজনৈতিক কথা নাজানেও, নুবুজেও। এতিয়া কোনোবাকে কৈ দিছে যে আমাৰ পজিশ্যনটো বেয়া হ'ল, আপুনি ইভেকশ্যনৰ কাৰণে জোৰ দি থাকে সদায়, আপুনি কথাটো উল্টাই দিয়ক। ঠিক আছে, মই ঠিক আছে, আপোনাৰ কথাখিনি বুজি পাইছোঁ। কিন্তু আৰু এটা কথা ওলাইছে, বজাৰত ওলাইছে কথাটো যে পশ্চিমৰ মানুহ পূবলৈ অহাৰ কাৰণে ঠেং মেলিছে বুলি এটা বজাৰত কথা ওলাইছে। পূবৰ ক'ৰবাত সিংহাসনখন লৰিব নেকি, এই ধৰণৰ কথাও বজাৰত ওলাইছে। এইবিলাক বজৰুৱা মানুহ। বজাৰত ওলাইছে মানে বজৰুৱা মানুহ। যাৰ কথা কৈছে এইবিলাক বজৰুৱা মানুহ। সেই মানুহবিলাক যিবিলাক বজৰুৱা বেয়া মানুহ, সেইবিলাক মানুহ। আজি সেইজন ব্যক্তি যোৱা MP ইলেকশ্যন হ'ল, কোনোবা দলৰ সৈতে খোলাকৈ কেম্পিং কৰিব লাগিব, চব ভিতৰুৱা। পঞ্চায়ত ইলেকশ্যন হ'ল, খোলাকৈতো ক'ব লাগিব যে মই অমুক পক্ষত আছোঁ। নাই, কোথায় টেবুলৰ তলেদি, চেয়াৰৰ তলেদি। নেতা যদি হয় নিজৰ সিদ্ধান্ত থাকিব লাগিব, হয় না? সিদ্ধান্ত থাকিব লাগিব। যিবিলাক নেতাৰ সিদ্ধান্তই নাই, ৱাৰ্কাৰতকৈ কম, আৰু সেনেকুৱা নেতাৰ নিচিনা মেৰুদণ্ডহীন বুলি ক'ব বিচাৰে। মেৰুদণ্ডহীন একো নাই। সেনেকুৱা নেতাৰ নিচিনা মোৰ গোৱালপাৰা সমষ্টিত কমেও 5,000 ৱাৰ্কাৰ আছে। সেই নেতাৰ নিচিনা ৱাৰ্কাৰ। এতিয়া সেই নেতাই যদি আকৌ আহিবলৈ লয়, দেখা যাব, ৰাইজে সিদ্ধান্ত ল'ব। সাজু আছে আপুনি? আৰে মই সাজু, ৰাইজ সাজু। তেওঁলোকৰ সমষ্টিত এটাই মেইন ৰাস্তা। আপোনালোকৰ ৰিপৰ্টাৰ জানে, মাক্ৰিৰ পৰা লক্ষীপুৰলৈ এটাই ৰাস্তা। 20 বছৰ ক্ষমতাত থাকিল, কৰিব নোৱাৰিল। তেওঁৰ যিটো ঘৰৰ আগৰ ৰাস্তা বেয়া আছিল, মই বিধায়ক হৈ ভাল কৰিছোঁ। গোটেই চহৰ ঘূৰক, ডেভেলপমেণ্ট ক'ব, গোটেই চহৰ ঘূৰক, এটা কাঁচা ৰাস্তা ওলাই দিব। মই কৈছোঁ। আৰু তাৰ আগত ৰাইজক সুধিব, বিধায়ক হোৱাৰ আগত এই গোটেই চহৰখন কেনেকুৱা আছে। 2টা ৰাস্তাই মোৰ বেয়া হৈ আছে। এটা হ'ল BOCৰ পৰা ডোবাপাৰা, আজি কেনেকুৱা তীব্ৰ গতিত কাম চলি আছে। এটা আছে ফৰেষ্ট গেটৰ পৰা কৃষ্ণ চাৰিআলি, সেইটো প্ৰায় শেষৰ ফালে। জলেশ্বৰৰ মানুহখিনি ভালকৈ অহা কাৰণে বিশ্বাস কৰিব,
মাকৰিৰ পৰা দুৰ্গা মন্দিৰলৈ গোটেই জলেশ্বৰ লক্ষীপুৰ সেই অঞ্চলৰ মানে আপ ডাউন কৰে। সেই মানুহখিনিৰ দুখ দৰ্শনা দেখি মই ভাল কৰি দিছোঁ, মোৰ সমষ্টি কিন্তু আমাৰ মানুহ খুব বেছি হ'লে 5% শতকৰা আপ ডাউন কৰে, তাতে 95% সেই এৰিয়াৰ মানুহ আপ ডাউন কৰে। আজি যাওক, বলদমাৰী চৰক ভাঙি পেলাইছিলে। মই কৈছিলোঁ যে বিধায়ক হ'লে মই বলদমাৰী চৰক ব্ৰহ্মপুত্ৰ নদীৰ পৰা কাঢ়ি আনিম। আজি সেই পৰ্যায় 100 কোটি টকাৰ কাম চলি আছে। যাওক, এতিয়া কেমেৰা লৈ যাওক। আপুনি টাউন প্ৰটেকশ্যনত আপোনাৰ কাছাৰীৰ পৰা আৰম্ভ কৰি কাৰবালালৈকে মানে টাউনখন সিফালে আছিল, ব্ৰহ্মপুত্ৰ লৈ গৈছে। মই কৈছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা পুৰণা গোৱালপাৰা মই উদ্ধাৰ কৰিম। সেই ৰাস্তাত গৈ আছোঁ মই, প্ৰায় কাম আৰম্ভ হৈছে, আকৌ প্ৰপ'জাল গৈছে। মই এনেকুৱা কাম কৰি আছোঁ। মই এনেকুৱা এজন বিধায়ক, গোৱালপাৰা পূব সমষ্টিত এজন বিধায়ক আছিল কংগ্ৰেছ দলৰ, সংখ্যালঘুৰ আজিলৈ কংগ্ৰেছ দলৰ বিধায়ক হোৱা নাই। ময়ে প্ৰথম, দুবাৰকৈ হৈছোঁ। কাৰণ গোৱালপাৰা পূব সমষ্টিটো কস্ম সমষ্টি, মানে অসমত যিমান জাতি জনজাতি আছে গোৱালপাৰা পূবত আছে। এই কথাটোৱে সুধিছোঁ, এতিয়া 2026-ত প্ৰথমটো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত বিধানসভাৰ নিৰ্বাচন হ'ব, গতিকে তাত এই সমষ্টি পুনৰ নিৰ্ধাৰণে ক'ৰবাত নহয় ক'ৰবাত শলঠেকত পেলাব নেকি আপোনাৰ সমষ্টিটোত, বিশেষকৈ পূব গোৱালপাৰাত? মানে ইমান কঠিন সমষ্টি আছিল, সেই কঠিন সমষ্টিৰ পৰা মই বিধায়ক হৈছোঁ। মানে এনেকুৱা এটা বক্স নাই যে মই তাতে ভোট পোৱা নাই, মানে সব জাতি জনজাতি সবৰ ভোট পাইছোঁ। মই বিধায়ক হোৱাৰ আগত মই সেইটোৱে লৈ আনন্দ অনুভৱ কৰোঁ, গৌৰৱ অনুভৱ কৰোঁ যে সকলো জাতি জনজাতিৰ মই নেতা হ'ব পাৰিছোঁ। বিজেপি কেণ্ডিডেট আছিল, ক'তবা নীল, ভোট পোৱা নাই। AFDFৰ কেণ্ডিডেট আছিল, ক'তবা নীল, ভোট পোৱা নাই। কিন্তু মই এনেকুৱা এজন নেতা, মই প্ৰত্যেকটো চেণ্টাৰত ভোট পাইছোঁ, মানে প্ৰত্যেকটো জাতি জনজাতিৰ ভোট পাইছোঁ। আৰু এতিয়া নতুনকৈ যিটো সমষ্টি নিৰ্ধাৰণ হ'ল, তেওঁলোকে আমাৰ সাধাৰণতে যিখিনি বিজেপি কৰা মানুহ, বিজেপিৰ ভোটখিনি মোৰ সমষ্টিৰ পৰা কাটি লৈ লৈ দুধনৈত দিছে, কিছু ৱেষ্টত দিছে। আৰু তাৰ পৰা যিখিনি কংগ্ৰেছী মানুহখন ঠেলি আৰু ইষ্টত দিছে। এতিয়া যোৱা MP ইলেকশ্যনৰ নিৰ্বাচনত গম পাইছে, 1,26,000 ভোট কংগ্ৰেছ দলে পাইছে। আৰু দুটা দল মিলি, মইতো ক'লো দুটা দল মিলি 66,000 ভোট পাইছে। আপোনালোকে এতিয়া ৰাজনৈতিক অংক কৰি লওক, সমীকৰণটো কৰক, কি হ'ব। ইয়াতে একে ৰচিদ আলমৰ গাত 440 ভল্টেজ থাকে, কোনোবা যদি টাচ কৰিব আহে চিটকি যাব। ঠিক আছে, আৰু এয়া আছিলে পূব গোৱালপাৰাৰ বিধায়ক একে ৰচিদ আলম। কেইবাটাও কথা তেওঁ ইতিমধ্যে উত্থাপন কৰিছে, আগন্তুক নিৰ্বাচনক লৈও কেইবাটাও কথা উত্থাপন কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁলোক সম্পূৰ্ণ আত্মবিশ্বাসী। তেওঁ যিকেইটা তেওঁৰ সদস্য ইতিমধ্যে মনোনীত কৰিছে, সেই প্ৰতিগৰাকী সদস্যই ইতিমধ্যে বিজয় হৈ আহিব বুলি তেওঁ ইতিমধ্যে আমাৰ আগত সদৰি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।